এতিয়ালৈকে নাক বজাই বজাই শুই আছে। কেইটা বাজিল খবৰ আছে? দোকানলৈ যাব নালাগে নেকি? 10টা বাজি গ'ল, এতিয়ালৈকে উঠিব হোৱা নাই। এনেকৈ 10টা 11টা বজালৈ মতা মানুহ শুই থাকিলে ঘৰ চলিব কেনেকৈ? হে তুমি বৰ ডিষ্টাৰ্ব কৰি থাকা। ভালকে টোপনিটো আহিছিলহে। ইমান ধুনীয়া সপোন এটা দেখি আছিলো, তাই দিলেহিয়ে নহয় টেপেককে মাত। মৰি নাযায় কিয় আপুনি? এই 10টা 11টা বজাত টোপনি মাৰি মাৰি সপোন দেখি আছে। এতিয়া ভাল টোপনি আহিছেহে আপোনাৰ। ৰাতিটোনো কি মহৰ হাল বাই আছিল? ইফালে ঘৰত ভাত বনাবলৈ চাউল এটাও নাই, আনফালে আকৌ এই 10টা 11টা বজাত ভৰ টোপনিত পৰি সপোন দেখি আছে। কি পাপৰ ফলত যে মোৰ দেউতাই এই মানুহজনলৈ মোক বিয়া দিলে নহয়। উঠক উঠক, বিছনাৰ পৰা উঠক, এতিয়াই বজাৰলৈ যাওকহি। ঘৰত একো ৰেচন নাইকিয়া হৈ আছে, এতিয়াই বজাৰৰ পৰা লৈ আহকগৈ। ইফালে মই টেনচনত মৰিছো, আনফালে তেওঁ নাক বজাই বজাই 10টা 11টালৈ শুই আছে। মিনতি, বজাৰ কৰিব নালাগে ৰ'বা। মই তোমাক কথা এটা ক'বলৈ পাহৰিছিলোৱে। তোমাৰ দেউতাই কালি মোক ফোন কৰিছিল। আমাৰ দুইটাকে তোমালোকৰ ঘৰত এসপ্তাহমান থকাকৈ মাতিছে। ভালেই হ'ল বুজিছা, বজাৰ পাতি কৰিবলৈ নালাগে। শহুৰৰ ঘৰলৈ যাম যেতিয়া মই বহি বহি খাব পাৰিম আৰু শুব পাৰিম। তাততো মোৰ একো কাম নাই। আপোনাক দেখিছো, লাজ শৰম বুলি কোৱা বস্তু একোৱেই নাই। শহুৰ ঘৰত গৈ বহি বহি খাব আৰু শুব, কি কথা কৈছে? ইমান লাজ নাপায়নে? সেইফালে গৈ যদি এসপ্তাহ সোমাই থাকে গৈ, এইফালে যে নিজৰ দোকানখন লাল বাতি জ্বলিব, সেইটো কথা গম পাইছেনে নাই? নে এইবাৰ দোকানখনো বাদ দিম বুলি ভাবিছে? সেইবিলাক মোৰ ভাবি থাকিবলৈ সময় নাই। এসপ্তাহ কাম বন নকৰাকৈ ধুনীয়াকৈ বহি বহি খাব পাৰিলেও বহুত। তুমি এতিয়া কাম বন কৰি ৰেডি হোৱাগৈ যোৱা। সঁচাকেও এই মানুহটো একেবাৰে লাজ শৰম বুলি কোৱা বস্তুটো নাই। মোৰ মাৰ ঘৰলৈ যাবলৈ মইহে উৎপাত কৰি থাকিব লাগে, তেওঁহে উৎপাত বেছি। একেবাৰে নিলজ্জ। তুমি কি বুজিবা? মইহে জানো শুই শুই খাবলৈ কিমান মজা লাগে। শুম আৰু খাম, শুম আৰু খাম। আহা কি জিন্দেগী মোৰ। হেৰি, আপুনি কিন্তু জীজোৱাইহঁতক মাতি পঠিয়াই বৰ ভাল কাম কৰিলে দেই। ছোৱালীজনী বহুত দিন হ'ল ঘৰলৈ অহা নাই, তাইৰ কথা বৰকৈ মনত পৰি আছে। অহ মালতী, তোমাৰহে কি ছোৱালীজনীলৈ মনত পৰে? মোৰ জানো ছোৱালীজনীলৈ মনত নপৰে? আমাৰ জানো আৰু ল'ৰা ছোৱালী আছে? এজনীয়ে ছোৱালী, তাইলৈ আমাৰ মনত নপৰিবনে? সেইকাৰণে জোৱাই আগত খবৰটো দিলো, দুয়োটাকে আহিবলৈ কৈছো। মাতি পঠিয়ালে ভালেই হ'ল বাৰু। কিন্তু এটা কথা, জীজোৱাইহঁত ইমান দিনৰ মূৰত আহিব। কাইলৈ ৰাতিপুৱাই আপুনি বজাৰলৈ যাব। বজাৰত গৈ বজাৰত যিমান ডাঙৰ মাছ ওলায় সিমান ডাঙৰ মাছটোকে লৈ আহিব। আৰু কিন্তু মুৰ্গী মাংসও লৈ আহিব। ভাল বস্তু যি পায় তাকেই লৈ আহিব বজাৰৰ পৰা। অহ, একেদিনাখনেই মাছ মাংস চব আনিম নে? মইতো সিহঁতক কেইদিনমান থকাকে মাতিছো। আনিম আৰু কিবা কিবি অলপ। তুমিনো একেদিনাখনে সিহঁতক চব বনাই খুৱাবানে? সদায় এবিধ এবিধ বনাই বনাই খুৱাবা আৰু। সিহঁতে কেইদিনমান থকাকে আহিব যেতিয়া খুৱাই থাকিবা আৰু। সিহঁতকে নোখোৱাইনো কি কৰিবা? নাই নহ'ব দেই। যিমান দিনলৈ জীজোৱাই আমাৰ ঘৰত থাকে, মই সদায় সদায় সিহঁতক নতুন নতুন বিধে বিধে বস্তু বনাই খুৱাব লাগিব। মই কিন্তু কৈ দিছো। ঠিক আছে দিয়া, তুমি যেতিয়া হেঁপাহ কৰিছা, তুমি যি কৈছা মই তাকেই লৈ আহিম বাৰু বজাৰৰ পৰা। তুমি এতিয়াও ওলোৱাই নাই দেখোন। এইটো দেখিবলৈ মন নাযায়। শহুৱেকৰ ঘৰত বহি বহি খাবলৈ কেনেকৈ খৰধৰকে ওলাইছে দেখিছানে নাই? লাজ নাপায়। এই দেখোন কথা সুধিলেও নকয়, মুখখন ফুলাই আছে। লোকে মাকৰ ঘৰলৈ যাবলৈ হাত ভৰি দাঙি থাকে, এই দেখোন মুখখনহে ফুলাই আছে। কিবা হৈছে? বেছি কথা সুধি থাকিব নোৱাৰি। ৰাতিপুৱা যিখনহে বকিছে, এতিয়া আকৌ দিব পাৰিলে। মই যোৱাই ভাল। চাল্লা, এতিয়া কিয় গুচি গ'লি? একো মাত বোল নিদিলি যে? লোকৰ ওপৰত বহি বহি খাব বিচাৰে। হেৰা, এই ৰাতিপুৱাই পুৱাই যে তুমি ঘৰ মোচাৰ কামডাল উলিয়াই ললা। ৰন্ধা বঢ়া কেতিয়া কৰিবা? যি জোৱাইহঁত পাবহিয়ে। ৰন্ধা বঢ়া হ'ব আৰু। ৰন্ধা বঢ়া কৰোঁতে কিমান সময় লাগেনো? সেইবিলাক আপুনি চিন্তা কৰিব নালাগে। ইমান দিনৰ মূৰত যি জোৱাইহাল আহিব, ঘৰটো লেতেৰা হৈ থাকিলে ভাল লাগিব নেকি? দিয়া হ'লেও অকণমান খৰধৰ কৰা। সিহঁতে আহি পোৱাৰ লগতেই চাহ পানী অকণমান দিব লাগিব ভাত হোৱালৈ। কালি মই মিঠাই আনি থৈছো নহয়, মিঠাইখিনি পাইছানে নাই? জানো, বজাৰৰ মোনাটো খোলাই নাই, তেনেকেই আছে। যোৱা এইখিনি কৰি মোনাটো চোৱাগৈ। তুমিও যে মানুহ আৰু কিবা বা পাহৰিয়ে আহিছো নে কি? আকৌ নাইকিয়া হলে ধুমাধুম লগাবা। যোৱা চোৱাগৈ আগতীয়াকে। যাওঁ এইকণহে আছে, এইখিনি মুচি হলে হৈয়ে যাব। মই সোনকালে পাকঘৰত সোমাওগৈ। হেৰা, তুমি বনোৱা সিজোৱাত লাগি থাকা। মই অকণমান ওলাই আহিছো, মহাজনৰ লগত কথা কেইটামান আছে। আহোঁতে অকণমান পলম হ'ব পাৰে দেই। যাওক, মোৰো এই ৰন্ধা বঢ়া হৈছে আৰু। পাৰিলে অকণমান সোনকালে আহিব চেষ্টা কৰিব। হ'ব দিয়া, পাৰিলে আহিমে বাৰু। কিন্তু মই অহালৈ ৰৈ থাকিব নালাগে, সিহঁতক তুমি ভাত দি দিবা। হ'ব। মা, মাজনী, তহঁতে পালিহি? জোঁৱাই, ভালে আছানে? মা ভালেই। বহুত দিনৰ মূৰত দেখিলো তোমাক। আহা ভিতৰলৈ আহা। মাজনী, আহোঁতে কিয় ইমান পলম কৰিলি? সেই কথাটো তোমাৰ জোঁৱাইকে সোধা মা। 10টা বাজিলে নাক বজাই বজাই শুইয়ে আছে। হয় নেকি? দে হওক দে। ভৰি হাতকেইটা ধুই লহি আহ। এতিয়া আৰু চাহ পানী বনাই নাথাকো, ভাতকে দিওঁ। গৰমে গৰমে ভাতকেইটাকে খাই লহি। মা, মোৰ বিৰাট ভোক লাগি আহিছে। ভাতকে দিয়ক নহলে। মা, মাছ বনাইছে নে মাংস বনাইছে? যিয়ে নবনাও, সেইটো সুধিব লাগেনে? ৰহৈজনী, কিয় তেনেকৈ কৈছা? জোঁৱাই, মই মাছো বনাইছো, মাংস বনাইছো। মা, তোমাৰ জোঁৱাই একোহৰ কামৰ মানুহ নহয়, খালি খাবলৈ জানে আৰু শুবলৈ জানে। মস্ত এলেহুৱা, ধুদিয়াটো। মাজনী, তেনেকৈ ক'বলৈ নাপায় নহয় গিৰিয়েকক। একো নহয়, এনেকুৱা মানুহক চব কথাই ক'ব পাৰি। এতিয়া দৰ্জা মুখত যুঁজি থাকিব নালাগে, ভিতৰলৈকে আহ।
বা মা, খাবলৈ কিন্তু বৰ ধুনীয়া লাগিছে। আপুনি বৰ ধুনীয়াকৈ বনাবলৈ জানে। খোৱা খোৱা, এয়া তোমালোকৰ কাৰণেই বনাইছো, কিবা লাগিলে কবা। মা, ইমান সোপা বস্তু বনাইছে, মোৰ খাই একেবাৰে পেট ভৰি গৈছে আৰু নেলাগে। বৰ ভাল পাইছে, বহি বহি খাবলৈ পালে আৰু একো নালাগে। খাই খাই দেখিছানে নাই পেটডাল কেনেকৈ বাঢ়ি গৈছে। মাজনী, তইনো কিয় তেনেকৈ থাকো তাক? ইয়াৰ কথা তুমি একো বুজি নাপাবা মা, মইহে জানো তাৰ কথা। কওক দিয়ক মা, তাই ক'লে মই বেয়া নেপাওঁ নহয়। তাই মোক ঘৰতো এনেকৈ বকি থাকে। হে, নেপায় নহয় এনেকৈ কাজিয়া কৰি থাকিবলৈ। মহাশয় মাছে মাংস খাই লৈ ফুচফুচ টোপনি মাৰি আছে। ঘৰতো এইটোকে কৰে, ইয়াতো আকৌ তাকে কৰিবলৈহে আহিছে। হে ৰামিষ্টা, কাম বন নাই আৰু ন? খাই বৈ শুই থকাহে কাম। উঠক উঠক, দেউতাই মাতি আছে। হে, তুমিও যে আৰু দেই, টোপনিটো ভাগিয়ে দিলা। ঘৰতো তেনেকৈ গালি পাৰি পাৰি জগুৱাই থাকা, ইয়াতো আকৌ তাকে কৰিছা। মাছে মাংসই ভাত খাই লৈছো, অকণমান হজম হ'বলৈ দিয়াচোন। দেউতাই মাছ মাংস হজম কৰিবলৈ মাতি আছে, উঠি আহক। গৈছো ব'লা। অকণমান শান্তিত টোপনি যাবলৈ নিদিয়ে দেই। এই বুঢ়াটোকনো কিহে পালে এই সন্ধিয়া সময়ত। হেৰা, আমাৰ জোঁৱাইটো কিন্তু কথা বতৰা ঠিকে আছিল, কিন্তু সি অলপ ধুনীয়া। যিয়েই নহওক বাৰু, ভাত পানী ভালকে খালেতো? খালে খালে, একদম পেট ভৰাই খাইছে। খাই বৈ এতিয়া শুই আছে। সেয়া চোৱাচোন, ইমান সন্ধিয়া লাগি গ'ল, এতিয়ালৈ জানো শুই থাকে। সি কম ধুনীয়া নে? এই শুৱক দিয়ক অকণমান, সেইটো কথাতেনো আকৌ তেনেকে ক'ব লাগেনে? শুনিলে বেয়া পাব নহয়। ইয়াতনো সি কি কৰিব, শুবইতো লাগিব। ঠিক আছে, কাইলৈৰ পৰা মই তাৰ কামৰ ব্যৱস্থা কৰিম। দেউতা, আপুনি বোলে মোক মাতিছিলে? অঁ, মাতিছিলোঁ। তুমি অহাৰ পৰা তোমাৰ লগত কথা পতা হোৱাই নাই যে, সেইকাৰণে মাতিছিলোঁ। তোমাৰ দোকান বজাৰ কেনেকুৱা চলিছে? দোকান ভালেই চলিছে, কিন্তু দেউতা, মোৰ সদায় সদায় দোকানত যাবলৈ বৰ এলাহ লাগে। এদিন যদি যাওঁ, 3 দিনমান নাযাওঁৱে। অ', কথাটো তেনেকুৱাহে নেকি? পিছে মই তোমালোকক কিয় মাতি পঠিয়াইছিলোঁ সেইটো নুসুধা নেকি? কিয় মাতিছিল দেউতা? মই গমেই পাই আছোঁ, তুমি ৰেগুলাৰ দোকানলৈ নোযোৱা। এদিন যোৱা, 3 দিন 4 দিন দোকানলৈ নোযোৱা। সেইকাৰণে মই কথা এটা ভাবিলোঁ। কি কথা দেউতা? মোৰ মাটি 5 বিঘা আছে। তুমি যিহেতুকে ৰেগুলাৰ দোকানলৈ নোযোৱা, এদিনহে যোৱা, 4 দিন যে ক্ষতি কৰা, সেই 4 দিন পথাৰত কাম কৰিবা বুলি ভাবিছোঁ। মোৰ এজনীয়ে ছোৱালী, মাটিখিনি এনেই পৰি থাকে। ময়ো এতিয়া বুঢ়া হৈছোঁ, খেতি কৰিব নোৱাৰা হ'লো। ভাবিছোঁ মাটিখিনি তোমালোকেই খেতি কৰা। তুমি যদি ৰেগুলাৰ দোকানলৈ গ'লা হয়, তেতিয়াহ'লে খেতি কৰিবলৈ নক'লো হয়। এতিয়া এদিন যোৱা, 4 দিন নোযোৱা, এই 4 দিন তুমি পথাৰতে কাম কৰিব পাৰিবা। অঁ জোঁৱাই, দেউতাই ভাল কথাই কৈছে। দেউতা, মই পথাৰত কাম, বৰ ৰ'দ দিয়ে দেখোন। পথাৰত কেনেকৈ কাম কৰিম দেউতা? কিয়? তুমিয়ে কৈছা দেখোন, দোকানত এদিন গ'লে 3 দিনলৈ নোযোৱা, এলাহ লাগে। দোকানত বহি থাকিব লাগে কাৰণেহে এলাহ লাগে। পথাৰত গ'লে বহি থাকিব নালাগে নহয়, কামেই কৰি থাকিব লাগিব। নাই নাই দেউতা, মই আজিৰ পৰা ৰেগুলাৰ দোকানত বহিম, কিন্তু মই পথাৰত কাম কৰিব নোৱাৰিম দেউতা। ইমান ৰ'দ গৰমত মই কেনেকৈ কাম কৰিম? তুমি সঁচাকৈ কৈছাতো? অঁ দেউতা, মই সঁচাকৈ কৈছোঁ, মই ৰেগুলাৰ দোকানত বহিম। দেউতা, তুমি ইয়াৰ কথা নুশুনিবা, এই খুব মিছা কথা কয়। দোকানলৈ যাম যাম বুলি শুইয়ে থাকে। আজিৰ পৰা আৰু মই শুই নাথাকো, মই সদায় দোকানলৈ যাম মিনতি। মই তোমাক কথা দিছোঁ। দেউতা, তুমি মাততে ই খুব ভাল পাইছিলে, শুই শুই বহি বহি খাবলৈ পাম বুলি ভাবিছিল। দেউতা, আমি কাইলৈ যামগৈ। মই কাইলৈৰ পৰা ৰেগুলাৰ দোকানলৈ যাম, আপোনালোকক মই কথা দিছোঁ। ঠিক আছে তেনেহ'লে, ৰেগুলাৰ যদি তুমি দোকানত বহা, তেতিয়াহ'লে পথাৰৰ কাম কৰিব নালাগে। হ'ব দেউতা, মই ৰেগুলাৰ দোকানত বহিম।